অবশেষত মানস ৰবিনে স্পষ্টীকৰণ দিবলৈ বাধ্য হল। নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ আপোনালোকক আটাইকে স্বাগতম জনাইছো। আৰু মানস ৰবিনে বাধ্য হল স্পষ্টীকৰণ দিবলৈ, কাৰণ এনেকুৱা পৰ্যায় পাইছেগৈ সকলো মিডিয়া তাত গৈ উপস্থিত হৈছে। সঁচাকৈ একদম বহুত বেয়া লাগিছে। এনেও বহু অনিহা প্ৰকাশ হৈছে আৰু সেই ঠাই ইমানেই বিতৰ্ক আপোনালোকে দেখিছে। এই বোলে কমিটিৰ মাজত, এই বোলে দুটা ফৈদৰ মাজত 10,000 টকীয়া লৈ। এতিয়া মূল কথাটো হল কি, মানস ৰবিনে কৈছে কিছু কথা, কিন্তু এটা কথা নহয়, তাত যিসকল মন্ত্ৰী MLA গৈ আছে তেওঁলোকক তাত যোনে মানে কাম কৰি আছে তেওঁলোকক চলিবৰ কাৰণে কিবা এটা দি থৈ আহে, আৰু সেই কথা খুদ তেওঁলোকৰ তাত থকা কমিটি বিলাকে কৈছে। আৰু কিন্তু মানস ৰবিনে উস্তাদি দেখাই পেলাই কি কৰিছিলেগে, ছজনক গৈ পেলাই 10,000 টকাকে দিছে। যদি তেওঁ দিবলৈ ইচ্ছাই আছিলে সকলোকে সেই 10,000 টকাটোৰ পৰা, যেই নেকি ছজনক দিওঁতে 60,000 হল, তেওঁলোকে সকলোকে মিলাই দিব লাগিছিল নহয় জানো? তাকে নকৰি তেওঁ কি কৰিলে, কাবাক দিলে কাবাক নিদিলে, লাগে পিছতে দিয়ক, কিন্তু সেই সময়ত তেওঁ সকলোকে সেই 60,000ৰ পৰা মিলাই দিব লাগিছিল। আৰু তেওঁ ইমান মানে তেওঁ ভাবিছে মই একদম এনেকুৱা এটা মহান কাম কৰিলো, কিন্তু তেওঁ সেই কামটো কৰি পেলাই এটা ৰাজনীতিকৰণো কৰিলে, লগতে সেই তেওঁলোকৰ মাজত বিশৃংখলৰ সৃষ্টি হল। যি নেকি তেওঁলোকে বিনা পৰিশ্ৰমত সেইবিলাক কাম কৰি আছিলে, আৰু টকাৰ পইচাৰ কথা অহাৰ লগে লগে জুবিনক একদম ৰাজনীতিৰ মাজত মেৰপেচত ভৰাই লৈ একদম শেষ। জীয়াই থাকোঁতেতো মানুহটোক খালে আৰু মৰাৰ পিছতো মানে এছামে জুবিনক লৈ ৰাজনীতি কৰিবলৈ এতিয়ালৈকে এৰা নাই। বহুত দুখ লাগে এইবিলাকত। আৰু কি হব, এইবিলাক বদনাম দেখি পেলাই মানুহ বাৰু তাত আহিবনে? কেতিয়াও নহা হব। আৰু আহিলেও বহুত মানুহক দেখিছো গামোচা বা পইচা পাতি এইবিলাক দিয়ে, কিন্তু তেতিয়া যে মানে জুবিনৰ সেই প্ৰথম কেইদিনত এটা দান পাত্ৰ থৈছিলে আৰু কৈছিলে যে দান পাত্ৰ ইয়াত নথব বুলি সকলোৱে হেৰি কৰি দিছিলে। তেতিয়াই কিন্তু সেইটো ভাল, যোনে কৈছিলে বহুত সুন্দৰকৈ উপস্থাপন কৰিছিলে যে দান পাত্ৰ থলে তাত হব কি, মানে কাজিয়া পেচাল আৰম্ভ হব, নহয়নে? আজিকালিতো জানেই টকা পইচাৰ কাৰণে কিমান কি হৈ থাকে। গতিকে মই কালি যেতিয়া এটা ভিডিঅ' দিছিলো, সেই ভিডিঅ'টোত মোক কৈছিলে কিছুমান কথা, কিন্তু সঁচাকৈ কৈছে বাইদেউ একদম ৰাজনীতিৰ মাজত সোমাই গল, তাত কমিটি বিলাকো বোলে সেই ৰাজনীতিৰ মানুহখিনিকহে বেছি দিছে, কিন্তু ইমানখিনি কথা গৰিমা গাৰ্গে নাজানে বুলি কৈছে। কিন্তু জানিলেও তেওঁ নিমাতি কইনা হৈ থাকে। বহু কথা আছে, এইবিলাক কথা নকওঁ যিহেতু মূল বিষয়বস্তুটোলৈ পৰা মানে আঁতৰি নাযাওঁ। এতিয়া মানে কি হৈছে, যেতিয়াই নেকি কাজিয়া পেচাল হৈছে আৰু মানস ৰবিনক সকলোৱে উভতি ধৰিছে, ধৰিবই, তেওঁ মানে কি কব আৰু দেই, থমকি ৰব লগা হয় কিছুমান কথা কবলৈ গলে। মই যে কলো যে সেই 60,000 টকাটোৰ পৰা যদি তেওঁ সকলোকে ভগাই দিলে হয়, আজি এইখন হবলৈ নাপালেই হয়। আৰু এইটোৰ পৰাই কি হল, তেওঁলোকৰ মাজত মনোমালিন্য হল নে, এখন ডাঙৰ কাজিয়া হৈ গল, হয় নে নহয়? ইজনীয়ে সিজনীক নমতা, সিজনীয়ে সিজনীক নমতা, এতিয়া হব কি বগীয়া বগীৰ, আৰু হৈছেও তেনেকে। কিন্তু এইখিনিতে মই কওঁ, সেই সমাধি ক্ষেত্ৰৰ ভিতৰতো কিছুমান এই চেগতে মই কৈ দিওঁ দেই, দোকান বজাৰ পৰা আদি কৰি এনেকুৱা ব্যৱসায়, জুবিন জীয়াই থাকোঁতেতো মানে ব্যৱসায় হলে জীয়াই থকাৰ হেৰিত, আৰু মৰাৰ পিছতো মানে এনেকুৱা ব্যৱসায়। যিয়ে নহওক, জুবিনে দুখীয়া মানুহক চাইছিলে, আৰু সেই দুখীয়া মানুহখিনিয়ে এতিয়া কি কৰিছে, দুখীয়া বুলি কৈছে দেই, বেয়া নাপাব, সেই মানুহখিনিয়ে দোকান বজাৰ দিছে। কিন্তু দোকান বজাৰ সেই সমাধিৰ ভিতৰত নহয়, সমাধিৰ বাহিৰত দিয়ক, নহয় জানো? ৰাস্তাৰ বাহিৰত দিয়ক, তাত কবলগীয়া একো নাই, কিন্তু মানে সেই ভিতৰতো মই দিয়া সিদিনাখন দেখিছো। কোনোবা এখন দোকান আছে, সেইখন বাৰু বেলেগ কথা, কিবা যুৱ ছাত্ৰ পৰিষদৰ নেকি, সেই দোকানখনৰ কথা বেলেগ বুলি ক'ব পাৰি। কাৰণ সেইখন, আৰু এটা কথা, সেইখনৰ বেলেগ বুলি ক'লেও আকৌ তাতে মোক বহুতে ধৰিব, নহয়নে? সেইখন কিন্তু বিনামূলীয়া হয়, সকলোৱে তাত চাহ তাহ খাব পাৰে, সেই তেনেকুৱা। যি কি নহওক, এনেকুৱা বিতৰ্কৰ মাজত যেতিয়া হৈছে, আপোনালোকে দেখিছে নহয়, গোটেই একদম ফাটি ফুটি গৈছে। নিজৰে বাৰু লাজ লগা নাইনে? আৰু তেওঁ দিছে এতিয়া স্পষ্টীকৰণ, মানে মই এইটো ভাবিছিলো, সেইটো ভাবিছিলো, ইমানখন কৰি লাভ নাই। তেওঁ সেই মানে নিজকে বাহ লবৰ কাৰণে আচলতে তেওঁ দিছিলে, কিন্তু হিতে বিপৰীতহে হল। তেওঁ দিছিলে ভাললে, হল কাললে নহবনো কিয়? মানে তেওঁক ধৰাৰ বহুতো যুক্তি আছে। কাৰণ কিয় জানে, মই আপোনালোকক কৈছোৱে, সেই 60,000 টকা যদি তেওঁ সকলোকে মিলাই দিলে হয়, এইখন হবলৈ নাপালেই হয়, কিন্তু তেওঁ তাকে নকৰি ভাগ কৰি দিলে। আৰু জানিছেই, তেওঁ কম সাংঘাতিক মানুহ নহয় আকৌ দেই, কৈ থলো কালি, যিহেতু এটা ভিডিঅ'ত মই কৈছিলোৱে। গতিকে
মই জানো কি দিলে সকলোকে দিব লাগে, নিদিলে কাকুৱে দিব নালাগে। সেইখননো আকৌ কি ভেকু ভাওনা নহয় জানো? গতিকে বন্ধু বান্ধৱীসকল, তেওঁ কি স্পষ্টীকৰণ দিছে আপোনালোকে চাই লওক। কালি চেপনলৈ গৈছিলো জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, তাৰ পৰা এতিয়া ঘূৰি আহি থাকোঁতে খবৰ পালো আমাৰ জুবিন ক্ষেত্ৰত কৰ্মৰত প্ৰশান্ত বৰদলৈ, প্ৰশান্ত গা বেয়া, হস্পিটেলত আছে। মই এতিয়া দেখা কৰিলো, এতিয়া গণ্ডগোল এটা হৈ আছে বুলি শুনিলো, বৰ বেয়া লাগিছে, মই বৰ দুখ পাইছো আৰু লাজ পাইছো। প্ৰথম কথা হ'ল জুবিন ক্ষেত্ৰত যিকেইজন কৰ্মৰত ল'ৰা ছোৱালী মই পাইছিলো, সেইদিনা বাৰ্থডে দিনা আহিছিলো, তাৰ আগতেও মই দুদিন আহিছো, মই দেখিছো তেওঁলোকক, কিন্তু মই চা চিনাকি নাছিল। সেইদিনা ৰাতিয়ে চবকে লগ লগাই অকণমান সময় কোনে কোনে তোমালোকে কাম কৰি আছা দাদাৰ কাৰণে। তেওঁলোক আহিলে, যিজন আছিলে চবেই আহিলে, তেওঁলোকক মোৰ নম্বৰটো দিলোঁ, তোমালোকে মোক তোমালোকৰ ফোন নম্বৰবোৰ দিবা আৰু একাউণ্ট নম্বৰটো দিবা, মই কিবা এটা দিম তোমালোকক। সেইদিনা ডিক্লেয়াৰো কৰিছিলোঁ। তাৰপৰা পাছদিনা মোৰ সময় নহ'ল, মোৰ টোপনি ক্ষতি ন, তাৰ পিছদিনাই পায় মই আৰু এইবোৰ এণ্ট্ৰি কৰিব লাগে ন, একাউণ্ট নম্বৰবোৰ মই নেট বেংকিঙত এণ্ট্ৰি কৰি মেলি সময় লাগিছে অকণমান। ধৰক সন্ধিয়া সময়ত মই কৰিছোঁ, তাৰপিছত কোনোবাই ৰাতি 9টা মানত পাইছে একাউণ্টত, কোনোবাই 10টাত পাইছে, এনেকৈ হয়তো পাইছে। কোনোবা এজনে নাই পোৱা বুলি কৈছিলে, মই পিছত আকৌ চাই দিলোঁ যে পইচাটো পালে। পইচাটো মোৰ কথা নহয়, এইটো যেনেকৈ আমি মন্দিৰ এটালৈ গ'লে পূজাৰীজনক যে কিবা এটা অৰিহণা দি আহোঁ, এতিয়া দাদাৰ যি ক্ষেত্ৰ সেয়া মন্দিৰলৈ ৰূপান্তৰিত হৈছে। তেওঁলোকক যিসকল কৰ্মৰত আছে মই তেখেতসকলক পূজাৰী বুলিয়ে ভাবিছোঁ, আৰু পূজাৰী হিচাপে মই দিছোঁ। মই যি ছজনক পাইছোঁ ছজনক দিছোঁ। তাৰপিছত এগৰাকী তেখেত গাঁও পঞ্চায়তৰ নেকি, তেখেতে ফোন কৰিছিলে, মই বোলো আৰু যদি কোনোবা আছে মোক লিষ্টখন বনাই দিয়ক, মই তেওঁলোককো দিম। মোৰ কথাটো সেইটোৱে, মই এওঁলোকক পাইছিলোঁ কাৰণে এওঁলোকক দিলোঁ। এনেকুৱা নহয় যে আৰু যদি সঁচাকৈ কোনোবাই মানে হেৰি ধৰণে কাম কৰি আছে তাত সদায় দিনে, এনেই এদিনৰ কাৰণে শ্ৰমদান কৰিবলৈ ধেৰ মানুহ আহে, ময়ো কোনোবা এদিন আহিম চাফা কৰিবলৈ, এইটো ডাঙৰ কথা নহয়। কিন্তু নিতৌ কোনো ধৰণৰ অৰ্গেনাইজ নোহোৱাৰ পৰা দাদাৰ ওচৰত যিখিনি ল'ৰা ছোৱালী আছে সেইখিনিৰ প্ৰতি মোৰ ভায়েক হিচাপে এটা দায়িত্ব আছে। মোৰ দায়িত্ব আছে নাই? অকল মোৰ বুলি নহয়, গোটেই অসমবাসীয়ে দায়িত্ব আছে। মই ভাবোঁ সকলো আগবাঢ়ি আহিব। মই কথাটো অকণমান এনেই সাধাৰণতে এনেকুৱা কাম মই ধেৰ কৰি থাকোঁ, কিন্তু মই প্ৰচাৰ নকৰোঁ। এই কথাটো এইকাৰণে প্ৰচাৰ কৰিছিলোঁ কাৰণ চৰকাৰীভাৱে গোটেই ব্যৱস্থাপনাটো গঢ়ি উঠিবলৈ সময় লাগিব, কিন্তু এওঁলোকেতো সদায় কৰি থাকিব, নিজৰ ঘৰ দুৱাৰ আছে, নিজৰ এটা পাৰিশ্ৰমিকৰ কথা আছে, কিবা এটাতো তেওঁলোকক দিব লাগিব। মইতো সদায় দিব নোৱাৰিম, মই ইমান ধনী মানুহ নহয়। গতিকে আৰু কোনোবা যাতে আগবাঢ়ি আহক, সেই পথটো দেখুৱাবলৈহে এই কথাটো কোৱা হৈছিল। একদম অদৰকাৰী কথা। কোনোবাই যদি নাই পোৱা মই অনুৰোধ জনাইছোঁ, মোক নম্বৰটো দিয়া আছে, আৰু কোনোবাই যদি কৰি আছে তোমালোকেও চাবা, আৰু যদি কোনোবাই কৰি আছে মোক নাম দুটামান দি দিবা যাৰ যাৰ আছে, ঠিক আছে? মই সেইটো কৰি দিম। ইমানখিনি কৰিলোঁ যেতিয়া সেইটো কৰিব নোৱাৰিম, কৰিব পাৰিম। গতিকে মই এতিয়া জুবিন ক্ষেত্ৰলৈ গৈ আছোঁ, আৰু এইবোৰ কিবা কিবি কাজিয়া পেচাল, এই কিবা আমুক তামুক এনেকুৱা বস্তুবোৰলৈ যাব নালাগে। সকলোৰে মাজত দাদা সৎভাৱেৰে আমি জীয়াই ৰাখিব লাগিব ন, সকলোৰে মাজত। আৰু দাদা সকলোৱে ঊৰ্ধত, জুবিন দা সকলোৱে ঊৰ্ধত। কোনো ৰাজনীতি, কোনো ডাঙৰ মানুহ, কোনো কিবা ডক্টৰ ইঞ্জিনিয়াৰ একো নাই, সকলোৱে ঊৰ্ধত। ভগৱান পুত্ৰ তেখেত, ঈশ্বৰ পুত্ৰ। গতিকে তেওঁক লৈ আৰু এইবিলাক বিতৰ্কৰ সূচনা নকৰিব। কিবা যদি কাৰোবাৰ মনত দুখ ক্ষোভো জমা হৈ আছে, তেখেতকে চিন্তি চবেই অকণমান তল হৈ দিলে হ'ল। দেখিলেনে আপোনালোকে তেওঁ কি ধৰণে স্পষ্টীকৰণ দিলে? কিন্তু দেখিলে তেওঁৱে আছিল মূল কালপিতটো, এইবিলাক কাজিয়া লগোৱা মেইন কালপিতটো আছিল এইজনে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ পৰা এতিয়া লৈছোঁ বিদায়, বাই বাই।